মল্লিকা মই আহি গলো আহি পালা তুমি ইমান দেৰি কৰিলা আৰু এইবোৰ কি আনিছা এইবোৰ সব তোমালৈ আনিছো চোৱাচোন তোমাৰ পছন্দ হৈছেনে নাই আৰু তুমি বহা তুমি কিতাপ পঢ়া আৰু বস্তুখিনি চোৱা মই তোমালৈ ভাত বনাওঁগৈ এতিয়া বা ইমানবোৰ বস্তুনো কিয় কিনিব লাগে বাৰু তুমি এনেই টকাবিলাক কিয় খৰচ কৰি আছা আৰু মই ভাত বনালোৱে তুমি একো বনাব নালাগে ইমান কষ্ট কৰি আহি যোৱা হাত মুখকেইটা ধোৱাগৈ মই ভাত দিমগৈ কি তুমি কিয় ভাত বনালা মই তোমাক কাম কৰিবলৈ মানা কৰা নাছিলোঁ নেকি এইটো অৱস্থাত একো কাম নকৰিবা কৈ দিছোঁ কিন্তু আজি কৰিলা আৰু নেক্সট টাইম যদি কাম কৰা শুনো মোৰ কিন্তু কথা বেয়া হ'ব তোমাৰ হ'ব দিয়া এইকেইটা কাম কৰিলে মই মৰি নাযাওঁ নহয় মল্লিকা কি কথা কৈছা এইবোৰ এনেকুৱা কথা নকবা তুমি দ্বিতীয় দিন কৈ দিছোঁ কিন্তু তোমাৰ একো হ'ব নোৱাৰে তোমাৰ কিবা হ'লে ময়ো জীয়াই নাথাকোঁ কি কথা কৈছা এইবোৰ আমাৰ মাজলৈ আমাৰ মৰমৰ চিন আহিবলৈ গৈ আছে আৰু তুমি এইবোৰ অমংগলীয়া কথাবোৰ কৈ আছা আমাৰ কিমান সুখৰ দিন আহি আছে তুমি জানা নে নাজানা আমি দুজনৰ পৰা তিনিজন হ'ব গৈ আছোঁ তাতকৈ আৰু কি সুখৰ লাগে কোৱাচোন আমাৰ সোণজনী আমাৰ সোণটো যিয়েই হয় মোৰ কোনো আপত্তি নাই কিন্তু তুমি এইবোৰ কথা ক'লেহে মোৰ খং উঠে কৈ দিছোঁ তুমি একো কৰিব নালাগে খালি বহিয়ে থাকিবা ভাল ভাল কিতাপ পঢ়িবা আৰু একো কৰিব নালাগে মই চব কৰিম বুজিছা মই চব কৰিম এতিয়া চোৱাচোন তোমাৰ গিফ্টকেইটা কেনেকুৱা লাগিছে চোৱাচোন আৰু কেইটামান চইচ কৰি থৈ আহিছোঁ জানা কালিলৈ লৈ আহিমগৈ আৰু আপেল চাপেল ফল মূল ধেৰ আছে সেইবিলাকো খাব লাগিব মই অলপ পিছত কাটি দিম আৰু এতিয়া তুমি ভাত বনালা মোৰ কিন্তু খং উঠিছে মই বেয়া পাইছোঁ কিন্তু হ'ব দিয়া আৰু নেক্সট টাইম নবনাবা মই বনাম চব মই কৰিম মই ডিউটি শেষ কৰি আহি বনাম আৰু যোৱাৰ আগতো বনাই কৰি থৈ যাম এতিয়া মই ছুটি ল'ম বুজিছা এপ্লিকেশ্যন দিছোঁ ছুটিৰ কাৰণে তোমাক এনেকৈ অকলশৰীয়াকৈ মই এৰিব নোৱাৰোঁ মই ছুটি ল'ম আৰু ছুটি লৈ তোমাৰ লগতে এনি টাইম থাকিম তোমাক একো কাম কৰিব নিদিওঁ আৰু এতিয়া মই ভাত বাঢ়োঁগৈ ব'লা মই হাত মুখকেইটা ধুই লওঁ ভাত মই বাঢ়ি দিম তুমি বাঢ়িব নালাগে হ'ব দিয়া মই মাক হ'বলৈহে ওলাইছোঁ মোৰ কোনো বেমাৰ হোৱা নাই নহয় তুমি ইমান চিন্তা কৰিবলৈ মই তোমাক ইমান সোনকালে এৰি থৈ নাযাওঁ দিয়া চিন্তা নকৰিবা মোৰ পৰা ইমান সোনকালে তুমি হেৰা খাব নোৱাৰা কি যে কথাবোৰ কোৱা নহয় মই তোমাৰ পৰা এৰা খাব বিচৰা নাই মল্লিকা তুমি নহ'লে মোৰ একো নাই মোৰ সকলো তুমিয়ে তোমাক মই অকণো কষ্ট পাবলৈ নিদিওঁ মই আছোঁ তোমাৰ লগত সদায় তুমি অকণো চিন্তা নকৰিবা মোৰ একো নহয় তুমি এনেই চিন্তা কৰি আছা আৰু কাম বন কৰিলে ভালহে তুমি আকৌ কাম কৰিবলৈ নিদিয়া মই কাম কৰি থাকিলে নিজকে সুস্থ হৈহে থাকিম ভালহে তুমি এনেই ছুটি ল'ব নালাগে এতিয়াই দেৰিকৈ ল'লেও হ'ব বুজিছা নাই নহ'ব মই তোমাৰ লগত থাকিব বিচাৰোঁ তুমি নহবা কাম বন কৰি ঘূৰি ফুৰিবা মই সকলো কাম কৰি দিম মই ছুটি ল'বই লাগিব মই এপ্লিকেশ্যন দিলোঁৱেই আকৌ তুমি ক'লে নহয় তোমাৰ মতে নচলিবতো মই জানো তোমাৰ কাৰণে কি ভাল কি বেয়া চব কাম বন কৰি পিছত আমাৰ বেবীটোও কষ্ট পাবা আৰু তুমিও কষ্ট পাবা কথা ক'বলৈ আহিছে এতিয়া ব'লা ভোকো লাগিছে চাগে ন মই জানো নহয় মই নাহালৈকে তুমি নোখোৱা ব'লা মই হাত মুখকেইটা ধুই আহোঁ ৰ'বা মোক কৰিব নিদিয়া মানিছোঁ কিন্তু তুমি অকলে চব চম্ভালিব নোৱাৰিবা নহয় ঘৰখনৰ কাম মানুহ এজনীকে চোৱা নহ'লে বাৰু মই চাম দিয়া তুমি চিন্তা কৰিব নালাগে সেইবোৰ তুমি এতিয়া ভাল কথা ভাবা ভাল ভাল কিতাপ পঢ়া সেইবোৰ ঘৰৰ টেনশ্যন বাদ দিয়া মই আছোঁ নহয় আৰু কি খোৱা মোক কৈ দিবা মই লগতে বনাই দিম তোমাক ভোকে লঘোণে একদম নাথাকিবা কিন্তু কিবা দৰকাৰ হ'লে মোক লগতে ক'বা একো নোলুকুৱাবা কৈ দিছোঁ হ'ব দিয়া ৰাম তুমি ইমান চিন্তা কৰা মোৰ কথা আমাৰ বেবীটোৱে কিন্তু বৰ লাকি দেই তোমাৰ নিচিনা ভাল পাপা এজন পাব ভাল পাপাহে নেকি ভাল হাজবেণ্ড নহয় মানে হয় বাৰু সেইটো হয় মোৰ বেষ্ট হাজবেণ্ড আৰু তুমি মোৰ বেষ্ট ৱাইফ মই তোমাৰ অবিহনে এটা দিনো থাকিব নোৱাৰোঁ মল্লিকা তোমাৰ অবিহনে মই কেতিয়াও থাকিব নোৱাৰোঁ হ'ব দিয়া মই ক'তো নাযাওঁ তুমি চিন্তা নকৰিবা হ'ব দিয়া এতিয়া তুমি গিফ্টখিনি চোৱাচোন মই ধুমধাম ফ্ৰেছ হৈ আহোঁ আৰু তাৰপিছত ভাত বহিম দুইটাই খাম দেই গিফ্টনো কি চাম আৰু তুমি অনা বস্তু চব ভালেই হ'ব মই জানো নহয় হ'ব দিয়া ব'লা এতিয়া ময়ো যাওঁ হেল্প কৰি দিম তোমাক নাই নালাগে তুমি বহা মই আগতে ফ্ৰেছ হৈ আহোঁ মই বাঢ়িম তুমি বাঢ়িব নালাগে হ'ব দিয়া ইমান চিন্তা কৰে মানে নহয় মানুহজনে আৰু ইমান সদায় কিবা নহয় কিবা এটা লৈ আহিব ইমানবোৰ পইচা খৰচ কৰি আছে যে আৰু কি যে গিফ্ট আনি থাকিব ফূৰ্তিত মানে ক'ব নোৱাৰা হৈ আছে সকলোবোৰ ভালে হৈ গ'লেই হ'ল আৰু ভগৱান মোৰ মানুহজনৰ আশাবোৰ যাতে পূৰণ হয় মল্লিকা চিন্তা নকৰিবা তুমি মই আছোঁ তোমাৰ লগত তুমি অকণো চিন্তা নকৰিবা অকণো ভয় নাখাবা দেই চব ভাল হ'ব ভগৱানে চব ভাল কৰিব চাবাচোন কান্দি কুটি নাথাকিবা মই বাহিৰতে আছোঁ কোনো চিন্তা নকৰিবা হ'ব মই চিন্তা কৰা নাই তুমি থকা পিছত আৰু মই কিয় চিন্তা কৰিম কিন্তু অলপ বিষাই যে কেতিয়া অপাৰেশ্যনটো কৰিবনো ডক্টৰ কিমান সময়ত আহিবনো মোৰ একেবাৰে ভাল লগা নাই বহুত পেইন হৈছে সহ্য কৰিব পৰা নাই
তুমি মোৰ ওচৰতে বহি থাকা, বাহিৰত নাযাবা, ইয়াতে থাকা। হ'ব দিয়া, মই তোমাৰ ওচৰতে বহি থাকিম দিয়া। ডক্টৰ আহিব আৰু 15 মিনিটমানত পাই যাবহি কৈছে। তুমি চিন্তা নকৰিবা, পাবহি আৰু সোনকালে হ'ব দিয়া। আমাৰ বেবী আহিব, ফূৰ্তি কৰাচোন, অকণ সহ্য কৰা। বিষৰ বেজি দিছে বোলে, অলপমান কমিব দিয়া, চিন্তা নকৰিবা। ডক্টৰো আহি পাবহি, অহাৰ লগতে তোমাক অপাৰেশ্যন কৰিব। তুমি চিন্তা নকৰিবা। তুমি এনেকৈ কৰিলে মোৰ কি হ'ব, মই কি কৰিম কোৱাচোন। অলপো টেনশ্যন নল'বা, চব ভাল হ'ব। মই বাহিৰত নাযাওঁ দিয়া, ইয়াতে আছোঁ তোমাৰ ওচৰতে। হ'ব দিয়া, তুমি মোৰ ওচৰত থাকিলে মোক আৰু একো নালাগে, মই সকলো কষ্ট সহ্য কৰিব পাৰিম। হ'ব দিয়া, অলপমান চকু মুদি শুই দিয়াচোন, ভাল পাবা অকণমান। অলপ ৰেষ্ট লোৱা, মই ইয়াতে আছোঁ দিয়া, তুমি চিন্তা নকৰিবা। ডেটটো সাৰি গৈছে যে সেইবাবে পেইন হৈছে, টেনশ্যন নল'বা, ডক্টৰ আহিবই আৰু। সোনকালে আহি পালে হ'ল আৰু, পেইন সহ্য কৰিব পৰা নাই। হ'ব দিয়া, ৰ'বাচোন, মই আকৌ এবাৰ লগ কৰি আহোঁ, কিমান সময়ত পাবহি সোনকালে কৰিবলৈ কওঁগৈ। অলপমান ৰ'বা, তুমি চকু মুদি শুই দিয়াচোন, মই ৰিচিপশ্যনৰ পৰা আহোঁগৈ। হ'ব দিয়া, যোৱাচোন, সোনকালে কৰিব দিয়া। ঠিক আছে দিয়া, মই আহি আছোঁ, চিন্তা নকৰিবা, ৰ'বা 1 মিনিট। হ'ব। কি হ'ল ডক্টৰ, আপুনি একো মাত দিয়া নাই যে? কি হ'ল, কিবা এটাতো কওক। মোৰ ৱাইফ কেনে আছে এতিয়া, আৰু মোৰ বেবীটো? আই এম এক্সট্ৰিমলি চৰি, আপোনাৰ ৱাইফক মই বচাব নোৱাৰিলোঁ। আপোনাৰ বেবীটো ঠিকেই আছে, কিন্তু ৱাইফকহে আই এম চৰি। আপোনাৰ ছোৱালী হৈছে আৰু আহি চাব পাৰে তেওঁক। কি কি কথা কৈছে এইবোৰ ডক্টৰ আপুনি? মোৰ ৱাইফক বচাওক যেনেকৈ হ'লেও। মোৰ ৱাইফ নহ'লে মোৰ বেবীটোও নৰওঁ। মোৰ বেবী নালাগে, মোৰ ৱাইফক লাগে। মোৰ ৱাইফক বচাওক আপুনি। কি উল্টা পুল্টা কথা কৈছে এইবোৰ? মই ঠিকেই কৈছোঁ, চৰি, তেওঁৰ অভাৰ ব্লিডিং হোৱাৰ কাৰণে এনেকুৱা হ'ল। আমি বচাব নোৱাৰিলোঁ তেওঁক, ব্লাড যোগাৰ কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ। সেইবাবে মই নিজে আহিলোঁ আপোনাক জনাবলৈ কথাটো। আপুনি আহি চাব পাৰে, ভিতৰলৈ আহক। কিন্তু মোৰ ৱাইফক বচাওক ডক্টৰ, প্লিজ। কিবা কৰি হ'লেও টকা পইচাৰ কাৰণে চিন্তা নকৰিব, প্লিজ। মোৰ ৱাইফক বচাওক। চৰি, এক্সট্ৰিমলি চৰি। আপুনি ভিতৰলৈ আহি চাব পাৰে, তেওঁ উলিয়াই আনিবলৈ লৈছেই হ'বলা। আৰু বেবীটো আমি ৱাৰ্মাৰত ৰাখিছোঁ, অলপ সময় পিছতে আপোনাক হেণ্ডঅভাৰ কৰিব, আপুনি লৈ ল'ব। ডক্টৰ প্লিজ। ডক্টৰ শুনকচোন, প্লিজ ডক্টৰ, মোৰ ৱাইফক বচাওক। মল্লিকা, মল্লিকা, উঠা মল্লিকা, উঠা। মোক এৰি তুমি যাব নোৱাৰা। আমাৰ ছোৱালীজনী চোৱাচোন, তাইক মই এতিয়া কেনেকৈ ডাঙৰ কৰিম? তুমি মোক এৰি থৈ যাব নোৱাৰা মল্লিকা, উঠা উঠা মল্লিকা, উঠা। তুমি মোক এৰি থৈ নাযাওঁ বুলিচোন প্ৰমিছ কৰিছিলা, এতিয়া কিয় গুচি গ'লা? মল্লিকা উঠা, তুমি যাব নোৱাৰা। মই কেনেকৈ জীয়াই থাকিম এতিয়া? উঠা। এক্সকিউজ মি, আপুনি ইয়াত এনেকৈ লাষ্টটো ৰাখি থ'ব নোৱাৰে নহয়। ডেড বডিটো সোনকালে লৈ যাওক ইয়াৰ পৰা, কাৰণ পেচেণ্ট অহা যোৱা কৰি আছে নহয় এইখিনিত। কিবা এটা ব্যৱস্থা কৰি লৈ যাওক। হস্পিটেলৰ মানুহ আছে, ষ্টাফ আছে, আপুনি যদি কয় পইচা দিলেই তেওঁলোকে লৈ যাব ধুনীয়াকৈ। আপুনি ডেড বডিটো নিয়াৰ ব্যৱস্থা কৰক। এনেকৈ ইয়াত ইমান সময় ৰাখি থোৱাটো ভাল কথা হোৱা নাই, কাৰণ বেলেগ পেচেণ্টেও অশান্তি পায় নহয়। চৰি, বেয়া নাপাব কোৱাৰ কাৰণে, কিন্তু সোনকালে নিয়াৰ ব্যৱস্থা কৰক। ব'লা মল্লিকা, ব'লা ঘৰত যাওঁ। ইয়াত তোমাক ৰাখিবলৈ দিয়া নাই, মই তোমাক লৈ যাম ঘৰত। ব'লা আমি ঘৰত যাওঁগৈ, ব'লা। ইয়াত নাৰাখোঁ তোমাক আৰু, ইয়াত চবেই তোমাক কষ্ট দিছে, মই তোমাক ঘৰত লৈ যাম, ব'লা। আৰু মল্লিকা, আমাৰ ছোৱালীজনী কি কৰিম? তাইক মই ইয়াতে থৈ যাম নেকি? তাইৰ কাৰণেই তোমাৰ কষ্ট হৈছে, তাই তোমাক কষ্ট দিছে, তাইৰ কাৰণেই তুমি ইমানখিনি কষ্ট পাইছা। তাইক মই নাচাওঁ, তাইক মই ইয়াতে থৈ যাম। মই তাইক কি কৰিম মল্লিকা, কোৱা না? মই তাইক কেনেকৈ ডাঙৰ কৰিম? তুমি নহ'লে মই তাইক কেনেকৈ ডাঙৰ কৰিম? মল্লিকা উঠা, চোৱাচোন এবাৰ চকু মেলি মোক। দাদা চাওকচোন, মাইনাজনী ইমান কান্দি আছে, ৰাখিব পৰা নাই আজি। কি কৰোঁ? আপুনি কিবা এটা কৰক, এবাৰতো মাত দিয়ক তাইক। বাইদেউ ঢুকোৱাৰ পৰা আপুনি খালি এনেকৈয়ে আছে,
মাইনাজনীকটো এবাৰ গুৰুত্ব দিয়ক দাদা। ঘৰখন বাৰু মই চাই আছোঁ, কিন্তু মাইনাজনী ৰাখিব পৰা নাই মই। কেনেকৈ ৰাখোঁ? কিবা এটা কওক দাদা, আপুনি কিবা এটা কওক। মই নোৱাৰোঁ তাইক মাতিবলৈ। মোৰ ওচৰৰ পৰা তাইক লৈ যা। তাই মোৰ মল্লিকাক মাৰিলে। লৈ যা এক মোৰ ওচৰৰ পৰা। যেনেকৈ ৰাখ ৰাখ। কিবা টকা খৰচ লাগিলে মোক কবি, মই খৰচ কৰিম। কিন্তু মই তাইক আলপৈচান ধৰিব নোৱাৰোঁ। মই তাইলৈ নাচাওঁ। নালাগে, লৈ যাওঁ মোৰ ওচৰৰ পৰা। তাই যি হয় হৈ থাকক। মোৰ মল্লিকাক তাই মাৰি পেলালে। তই লৈ যা মোৰ ওচৰৰ পৰা। কিন্তু দাদা, মাইনাজনী গাতনো কি দুখ? বাইদেউৰ সেইটো হ'বলগীয়া আছিলে, সেইবাবে হ'ল। আপুনি আপোনাৰ নিজৰ ছোৱালীজনীক এনেকৈ ব্যৱহাৰ নকৰিবচোন। তাই আপোনাক চাব পাৰিব। তাই আপোনাৰ মৰম বিচাৰে দাদা। আপুনি দেউতাক হয় তাইৰ। আপোনাক ইমান ডাঙৰ কথা কোৱাৰ মোৰ অধিকাৰ নাই। আমি কাম কৰা মানুহে। কিন্তু আপুনি বাইদেউ ঢুকাৰ পৰা যেনেকৈ আছে, মাইনাজনীক কেনেকৈ ডাঙৰ কৰিব, সেইটো ভাবিহে ভয় লাগিছে মোৰ। আপুনি মদ খোৱাটো এৰি দিয়ক দাদা। যি হ'বলগীয়া আছিলে হৈ গ'ল। বেয়া নাপাব কোৱাৰ কাৰণে, কিন্তু এনেকৈ থাকিলে জানো কিবা ভাল হ'ব? তই মোক কথা শিকাবলৈ নাহিবি। আঁতৰি যাম মোৰ ওচৰৰ পৰা। তোক টকা দি আছোঁ ন, যিমান লাগে মই টকা দিম। টকা ল'বি আৰু তাইক চা। তই কাম কৰা মানুহ কাম কৰি থাক। মোক উপদেশ দিব নাহিবি মই কি কৰিব লাগে কি কৰিব নালাগে। মই তাইক নাচাওঁ। মোৰ মল্লিকাক লৈ গ'ল তাই। মোৰ ওচৰৰ পৰা তাইক লৈ যা। যেনেকৈ ৰাখ ৰাখ গৈ। তোক টকা দিম, তই যেনেকৈ ৰাখ ৰাখ তাইক। মোৰ ওচৰৰ পৰা আঁতৰ হ। মই কি কৰোঁ কি নকৰোঁ তই চকু দিবলৈ কোন? তই ঘৰত কাম কৰিব আহিছ, কাম কৰি থাক মনে মনে। আঁতৰি যা। কিন্তু দাদা, মাইনাজনীক বাইদেৱে বৰ কষ্টৰে জন্ম দি থৈ গ'ল, আৰু সেই কষ্টটোতো আপুনি বুজিবলৈ চেষ্টা কৰক। বাইদেৱে কিমান 9 মাহ পেটত লৈ ডাঙৰ কৰি জন্ম দি থৈ গৈছে মাইনাজনীক, আৰু আপুনি এনেকৈ দলিয়াই নেপেলাবচোন। আপুনি আপোনাৰ ছোৱালীজনীক মৰম কৰক দাদা। তেতিয়া দেখিব বাইদেৱেও ওপৰৰ পৰা চাই থাকিব, আৰু বাইদেৱেও সুখী অনুভৱ কৰিব। আমি সৰু মানুহ, আমাৰ কথা কোৱাৰ অধিকাৰ নাই। কিন্তু এইবোৰ কথা নকৈও নোৱাৰিছোঁ দাদা। আৰু আপুনি অফিচো নোযোৱা হৈছে। সেনেকৈ হ'লেচোন আপুনি চাকৰিৰ পৰাও হাত সাৰিব, আৰু মাইনাজনীকো ডাঙৰ কৰিব নোৱাৰিব। পিছত টকা ক'ৰ পৰা পাব দাদা? এনেকৈ এনি টাইম ৰুমৰ ভিতৰত সোমাই মদ খাই থাকিলে জানো বাইদেউ ঘূৰি আহিব? আপুনি বেয়া নাপাব কোৱাৰ বাবে, কিন্তু আপুনি এনেকৈ নাথাকিব দাদা। মোক অলপ অকলে থাকিবলৈ দে। ওলাই যা ইয়াৰ পৰা। নাই মাইনা, নাই। মই খুৱাম ব'লা তোমাক। নাকান্দিবা। দেউতা, দেউতা। কি হ'ল? তই মোৰ ওচৰত কিয় আহিছ? দেউতা, সদায়নো মোক কিমান গালি পাৰা আৰু? মোৰ আজি এক্সাম আছে। মই সেইবাবে তোমাৰ ওচৰত আহিছোঁ দেউতা, তোমাৰ আশীৰ্বাদ ল'বলৈ। তই মোৰ ওচৰত নাহিলেই মই ভাল পাওঁ। যা, হ'ব যা। মোৰ আশীৰ্বাদ আছে, যা। ভালকৈ পঢ়িবি যা। কিন্তু দেউতা, তুমি কিমান আৰু এনেকৈ থাকিবা? আজি কিমান দিনৰ পৰা তোমাক এনেকৈয়ে দেখি আছোঁ। মালতী মাহীয়ে মোক কৈছে নহয়, তুমি মা ঢুকোৱাৰ পৰাই এনেকৈ মদ খাবলৈ ল'লা। আগতে বহুত ভাল আছিলা। দেউতা, তুমি মোৰ কাৰণে এইবোৰ এৰি দিয়া। আৰু চাকৰিটো বোলে এনেকৈ মদ খাই থাকোঁতেই গুচি গ'ল। এতিয়া কিমান কষ্টত ঘৰ মাটি অলপকৈ বেছি মোক পঢ়াই আছা, ঘৰ চলাই আছা। তুমি যদি মদটো এৰি দিলা হয়, তোমাৰ চাকৰিটোও থাকিল হয়। আৰু তুমি এনেকৈ মদ খাই থাকিলে অসুস্থ হৈ পৰিবা দেউতা। মদটো এৰি দিয়া না দেউতা, মোৰ কাৰণে। প্লিজ দেউতা, মোৰ সুখৰ কাৰণে। তোক ভালকৈ আজি ক'লোঁ বুলি তই মোক উপদেশ দিবলৈ আহিছ? আঁতৰি যা মোৰ চকুৰ পৰা। তোক মোৰ চাবলৈ মন নাযায়। তোক মোৰ নিজৰ ছোৱালী বুলি ক'বলৈ মই বেয়া পাওঁ। তোৰ কাৰণেই তোৰ মাৰে ঢুকাল। মই মৰিলেই ভাল। মই এনেকৈ মৰি যাম। মই কাৰো কথা নুশুনো। তই আঁতৰি যা। কিন্তু দেউতা, সেনেকৈ হ'লে এদিনচোন চব ধ্বংস হৈ যাব। পিছত তুমি কেনেকৈ চলিবা? মই কেনেকৈ চলিম? তুমি নিজৰ কথা চিন্তা নকৰা, নালাগে। মোৰ কথাটো এবাৰ চিন্তা কৰা দেউতা। আৰু মোৰ পৰীক্ষা ভাল হ'ব। তেতিয়া তুমি যদি মোক ছাপোৰ্ট কৰা দেউতা, তুমি যদি ভাল হোৱা, মোৰো পৰীক্ষা ভাল হ'ব। পিছত ময়ো ডাঙৰ মানুহ হ'ব পাৰিম। তোমাক চাম দেউতা। তুমি এনেকৈ থাকিলে মোৰ বৰ কষ্ট হয় দেউতা। এনেকৈ নাথাকিবাচোন।
আগৰ নিচিনা থাকা। মালতী মাহীয়ে কৈছে তুমি আগতে বহুত হাঁহি ফূৰ্তি কৰি আছিলা, মাক বহুত হহুৱাই থাকা, এনি টাইম কাম বন কৰি ফুৰা, সকলোকে মৰম কৰা, কিন্তু মোক কিয় মৰম নকৰা দেউতা? মোৰনো কি ভুল আছিলে? মোক কিয় এনেকৈ গালি পাৰি থাকা দেউতা? মই তোমাক হাঁহি মাতি থকাটো বিচাৰোঁ, তুমি হাঁহি মাতি থকা মই চাব বিচাৰোঁ দেউতা। তুমি মদটো এৰি দিয়া না দেউতা। মই মদ এৰিলে জীয়াই থাকিব নোৱাৰিম। মদ এৰিলে মই জীয়াই থাকিব নোৱাৰিম। আঁতৰি যা এইখিনিৰ পৰা, আঁতৰি যা। তই যি লাগে তাকে পাইছতো, কম বেছি হ'লেও। মই ভালকৈ দিব পৰা নাই, মই ভাল দেউতাক নহয়। আঁতৰি যা এইখিনিৰ পৰা। তোৰ একো ভুল নহ'লেও মই তোক দেখিব নোৱাৰোঁ। মই মদ নহ'লে থাকিব নোৱাৰোঁ। মোৰ ওচৰত কোনো নাহিবি। আঁতৰি যা, ওলাই যা মোৰ ৰুমৰ পৰা ওলাই যা। যা বুলি কৈছোঁ, যা। হ'ব দিয়া দেউতা, যাওঁ মই, কিন্তু ভাত কেইটামানটো খাই লৈ আহি। আহাচোন একেলগে আজি ভাত খাওঁ, তোমালৈ ভাত বাঢ়ি থৈছোঁ, ভাত খাই ল'বা দেউতা। মোৰ ভোক নাই, আঁতৰি যা। তই যা, তই খাগৈ, মোৰ ভোক নাই। কি হ'ল মালতী মাহী, কিবা চিন্তা কৰি আছা নেকি? মন মাৰি থকা নিচিনা লাগিছেচোন। মাজনী তুমি জানো নাজানা? আৰু কেইদিনমান পিছত এই ঘৰটো নিলামী হ'ব। আৰু দাদা ইমান অসুখত পৰি আছে, দাদা ইমান গা বেয়া, এনি টাইম শুইয়ে থাকে, একো নাখায় নবই। আৰু ঘৰটো দাদাই মদ খাবলৈ কাৰণেই বন্ধকত থৈ ঘৰটো এতিয়া চেচ কৰিলে। আৰু ঘৰখন এনেকৈ ধ্বংস হৈ যোৱাটো মোৰ সহ্য হোৱা নাই মাজনী। বাইদেউ থাকোঁতে এনেকুৱা নাছিলে, কিন্তু বাইদেউ যোৱাৰ পিছৰ পৰা দাদা এনেকুৱা হ'ল। এতিয়া দাদা বেমাৰতো পৰিলে। ইমান দিন মদ খাই থাকিলে মানুহ বেমাৰত নপৰিবনে? আৰু তাকে ভাবি মনটো বেয়া লাগি আছে। সেইখন ঘৰ মই সদায় নিজৰ বুলিয়ে ভাবি আহিছোঁ। দাদাই একো খাবলৈ নোৱাৰা হ'ল, ভাত পানী একোৱেই নোখোৱা হ'ল। তুমি জানানে? তুমি গৈছানে দেউতাৰ ওচৰত? এনি টাইম মানুহটো দুৰ্বল হৈ গৈছে আৰু পৰিয়ে থাকে বিচনাত, পেটৰ বিষ বোলে। মদ খাই দাদাৰ এনেকুৱা অৱস্থা হ'ল। আৰু এতিয়া ভাল কৰিবলৈও টকা নাইকিয়া হ'ল। চাকৰিটোও গ'ল দাদাৰ, বেয়াই লাগে কেতিয়াবা। মই জানো মালতী মাহী, মই জানো তুমি এখন ঘৰৰ কাৰণে বহুত কৰিছা। মই জানো এইখন ঘৰ যে বন্ধকত থৈছে দেউতাই, কিন্তু কি কৰিবা আৰু, দেউতাই কণ্ট্ৰলতে নাই নিজৰ। মাক হেৰুৱাৰ পৰাই দেউতা এনেকুৱা বিলাই হ'ল। কিন্তু মই দেউতাক ভাল কৰিম, তুমি চাবাচোন, মই দেউতাক ভাল কৰিম মালতী মাহী। মই এক্সাম এটা দিছোঁ মাহী, এক্সামটো যদি পাছ কৰোঁ মই ভাল চাকৰি এটা পাম। আৰু চাকৰিটো পোৱাৰ পিছৰ পৰা আৰু আমাৰ একো অসুবিধা নাথাকিব। দেউতাকো মই ভালকৈ ট্ৰিটমেণ্ট কৰিব পাৰিম মাহী। আজি বা কালিলৈ ৰিজাল্টটো দিয়া কথা, দিলেই আৰু একো টেনশ্যন নাথাকিব। সেইবাবে মই ইমান চিন্তা কৰা নাই। তুমি আমাৰ ঘৰখনৰ কাৰণে বহুত চিন্তা কৰা, সঁচাকৈ বহুত ভাল লাগে। তুমি নাথাকা হৈ চাগে মই ইমানখিনি কৰিবই নোৱাৰিলোঁ হয় মাহী। মইনো কি আৰু মাজনী, তোমাক মই নিজৰ নিচিনা ভাবি ডাঙৰ কৰিছোঁ। কাৰণ তোমাৰ মা থাকোঁতে মোক যিমানখিনি মৰম দিছিলে মই সেইখিনি কেতিয়াও পাহৰিব নোৱাৰোঁ। মইতো কাম কৰা মানুহে, তথাপিও তোমাৰ মায়ে মোক যিমানখিনি সন্মান দিছিলে, মৰম দিছিলে, মোৰ এটা অসুখত মোক সহায় কৰিছিলে। কি ক'ম, মই বহুতখিনি মোক সহায় কৰি থৈছে তোমাৰ মায়ে। মই সেইবাবে পাহৰিব নোৱাৰিলোঁ, সেইবাবে আঁতৰি নগৈ তোমাক ডাঙৰ কৰিলোঁ। আৰু দেউতাকো ভাল কৰিব চাইছিলোঁ, কিন্তু দাদাই কথাই নুবুজে। এতিয়া তুমি ডাঙৰ হৈছা, এতিয়া দেউতাক তুমি চাব পাৰিবা। দেউতাক চাবা মাজনী, মোৰো ভাল লাগিব। মাহী, তুমি নিজকে কাম কৰা মানুহ বুলি নক'বা। তুমি মোৰ মাহী হয়, তোমাক মই নিজতকৈও বেছি ভাল পাওঁ। তুমি থকাৰ কাৰণেহে মই থাকিলোঁ, নহ'বা আৰু মই ক'ত চাগে ইমানখিনি কৰিব পাৰিলোঁ হয়, মই চাগে ডাঙৰ হ'ব পাৰিলোঁ হয়। এতিয়া আৰু বেছি দিন নাই ৰ'বা, সুখৰ দিন আহি আছে। মই চাকৰিটো পোৱাৰ পিছত আৰু ঘৰখনৰ সকলো দুখ দূৰ হ'ব, দেউতাও ভাল হ'ব। দেউতাক মই ডাঙৰ হস্পিটেলত নি চিকিৎসা কৰাম, দেউতাক ভাল কৰিম। তুমি চাই থাকা মাহী, মোৰ ৰিজাল্টটো আহিবই চাগে। ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰোঁ মাজনী, তোমালোকৰ ভাল হওক। দেউতা কি হ'ল? দেউতা, মই চাকৰি পালোঁ দেউতা। মই যে UPSC পৰীক্ষা দিছিলোঁ দেউতা, আজি ৰিজাল্ট দিলে, মই পাছ কৰিছোঁ। মোৰ এতিয়া চাকৰি হ'ব দেউতা। তোমাক ভাল হস্পিটেলত নি মই ট্ৰিটমেণ্ট কৰিম আৰু ঘৰখনো মই বচাম, ঘৰখনো মই যাব নিদিওঁ দেউতা। এতিয়াৰ পৰা আৰু কোনো চিন্তা নাই, তুমি ভাল হ'বা দেউতা, মই তোমাক ভাল কৰিম। কি? বহুত ভাল লাগিছে দেই মাজনী, শুনি ভাল লাগিছে। তই মোক ক্ষমা কৰি দিবি পাৰিলে। মই তোৰ লগত বহুত অন্যায় কৰিলোঁ মাজনী, তোৰ লগত বহুত অন্যায় কৰিলোঁ। তই মোক ক্ষমা কৰি দিবি পাৰিলে।
তেনেকৈ নক'বা দেউতা, তুমি মোৰ দেউতা, তোমাক মই কেতিয়াও বেয়া পাই থাকিব নোৱাৰোঁ। তোমাক মই সুস্থ কৰি তুলিম, তুমি চাই থাকা, মই তোমাক সুস্থ কৰি তুলিম। তুমি আৰু এনেকৈ বিচনাত পৰি থাকিবলগীয়া নহয়। মই চাকৰি পোৱাৰ পিছত সকলো ভাল হৈ যাব দেউতা। মই তোমাক চাম, মই তোমাক চলাম, তোমাক আৰু এনেকৈ থাকিব নিদিওঁ। মোৰ আৰু সহ্য নহয় এনেকৈ থাকিলে, আৰু মই তোমাক কেতিয়াও বেয়া পাব নোৱাৰোঁ। ক্ষমা খোজাটো প্ৰশ্নই নুঠে। মই তোমাক কেতিয়াও বেয়া পাই থকা নাই দেউতা। তোমাৰ আশীৰ্বাদৰ কাৰণে মই এইখিনি কৰিব পাৰিছোঁ। মাজনী, তোক মই সৰুৰ পৰাই ভালকৈ মা দেখাৰো নিদিলোঁ, ভালকৈ নাচালোঁ, তথাপিও তই মোৰ কথা ইমানখিনি ভাবিছ। সঁচাকৈ মই চাগে কিবা ভাল কাম কৰিছিলোঁ যোৱা জনমত, সেইবাবে তোৰ নিচিনা ছোৱালী এজনী পালোঁ মই। হ'ব দেউতা, আৰু এইবোৰ কথা কৈ নাথাকিবা, এতিয়াৰ পৰা চব ভাল হ'ব।